এই মুহূৰ্তত আমি এক ডাঙৰ খবৰ লৈ আহিছোঁ। যিসকল ব্যক্তি এতিয়াও পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড সংযুক্ত কৰা নাই, সেই সকল ব্যক্তিৰ বাবে আহি পৰিছে এই ডাঙৰ খবৰটো। আপুনি এতিয়াও লিংক কৰা নাই নেকি পান কাৰ্ডৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডখন? যদি পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক নকৰা সকলৰ বাবে আহি পৰিছে এই ডাঙৰ খবৰ। বিত্ত মন্ত্ৰণালয় আয়কৰ বিভাগে বৃদ্ধি কৰিছে সময়সীমা। ইয়াৰ বাবে 30 জুনলৈকে পান কাৰ্ডৰ লিংক কৰাৰ সময়সীমা বৃদ্ধি কৰা হৈছে। আৰু আপুনি যদিহে পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা নাই, তেন্তে আমি আপোনালোকক জনাই দিছোঁ কেনেকৈ আপুনি কৰিব পান কাৰ্ডখনৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডখন সংযুক্ত। তাৰ বাবে আপুনি আপোনাৰ মোবাইলত যিকোনো ব্ৰাউজাৰত আয়কৰ বিভাগৰ ৱেবছাইট লগ ইন কৰিব লাগিব। এই ৱেবছাইট লগ ইন কৰাৰ পাছতেই ৱেবছাইটত কুইক লিংক অপশ্যনত ক্লিক কৰি লিংক আধাৰ অপশ্যনত ক্লিক কৰক। তাৰ পাছত এক নতুন উইণ্ড' খুলিব আপোনাৰ মোবাইল ফোনত। তাত আপুনি আপোনাৰ আধাৰ নম্বৰ আৰু পান নম্বৰ আৰু মোবাইল নম্বৰ দিব লাগিব। আৰু তাত আপুনি দেখিব আই ভেলিড মাই আধাৰ ডিটেইলছ, আৰু সেই আই ভেলিড মাই আধাৰ ডিটেইলছ নামে থকা সেই অপশ্যনটোত আপুনি ক্লিক কৰিব লাগিব। তাৰপিছতে আপোনাৰ আধাৰৰ সৈতে সংযুক্ত মোবাইল নম্বৰত এক OTP প্ৰেৰণ কৰিব, আৰু সেই OTP দি ভেলিড অপশ্যনত আপুনি ক্লিক কৰক। আৰু এইখিনি কাম কৰাৰ পাছতেই সংযুক্ত হৈ পৰিব আপোনাৰ আধাৰ কাৰ্ডখনৰ সৈতে আপোনাৰ পান কাৰ্ডখন। আৰু বৰ্তমান যিসকলে পান কাৰ্ডখনৰ সৈতে আধাৰ কাৰ্ডখন সংযুক্ত কৰিলে সেইসকলৰ বাবে নহয়, কিন্তু যিসকলে তেওঁলোকৰ পান কাৰ্ডখনৰ সৈতে আধাৰ কাৰ্ডখন সংযুক্ত কৰা নাই, সেইসকলে অতি শীঘ্ৰেই এনেদৰে আপুনি পান কাৰ্ডখনৰ সৈতে আধাৰ কাৰ্ড সংযুক্ত কৰি ল'ব পাৰিব। কিয়নো আয়কৰ বিভাগে আৰু বিত্ত মন্ত্ৰণালয়ে জনাইছে যে এক জাননী, আৰু য'ত তেওঁলোকে কোৱা হৈছে যে যিসকল ব্যক্তিয়ে পান কাৰ্ডখনৰ সৈতে আধাৰ কাৰ্ড সংযুক্ত নকৰে, তেওঁলোকে 1000 টকাৰ জৰিমনা ভৰিব লগা হ'ব পাৰে। আৰু সেয়েহে আপুনি যদিহে পান কাৰ্ডখনৰ সৈতে আধাৰ কাৰ্ড সংযোগ কৰা নাই, তেন্তে শীঘ্ৰেই কৰক আপোনাৰ মোবাইল ফোনটোৰ জৰিয়তে।